सर्वं यत्किंचित् जगद्यं जगत् तेन त्यक्तेन भुञ्जीथा मार्गैक वेद संगपदकमुपनिषद गायन्ति मगा ध्यानावस्थितगति जय संतंगविदु सुरासुरतामान् वन्दे परमानंद माधव तु सहनो भुनक्तु मा वृद्धि তেখেত আমাৰ মুক্তিযোদ্ধাৰ পদ্মেশ্বৰ গোস্বামীদেৱৰ প্ৰতীক গীতটি আমি পৰিৱেশন কৰিবলৈ শ্ৰদ্ধাৰ বিচিত্ৰ বৰঠাকুৰদেৱ ৰমেন গগৈদেৱৰ প্ৰমুখ্য বিষয়সকলে সমন্বয় জনাইছে। আমি আজি এটি আনন্দৰ দিন। সভাৰ সিদ্ধান্ত মৰ্মে শতায়ু সৌৰভ উপাধিৰে সন্মানিত কৰা হৈছে আৰু মই সমন্বয় পত্ৰখন সেয়েহে আপোনালোকৰ আগত পাঠ কৰি দিছোঁ। সাদৰ সম্ভাষণ গ্ৰহণ কৰিব আজি আপোনাৰ 106 সংখ্যক জন্মদিনত যোৰহাট জিলা মুক্তিযুঁজাৰু সন্মিলনৰ সমূহ পৰিয়ালবৰ্গই গভীৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। স্বাধীনতা আন্দোলনৰ এজন সেনানী হিচাপে দেশ মাতৃক যি সেৱা আগবঢ়ালে তাৰ বাবে আমি গৌৰৱান্বিত। মহাত্মা গান্ধীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আজুকোপতি সামাজিক কামত নিজকে জড়িত কৰি অসম গাঁওৰক্ষী বাহিনীৰ সংগঠনকে ধৰি যোৰহাট জিলা মুক্তিযুঁজাৰু সন্মিলনৰ সভাপতি পদ অলংকৃত কৰি এক মহান আদৰ্শ ধৰি আহিছে। এই মহান আপোনাৰ সবল নেতৃত্বত আমি যি প্ৰেৰণা লাভ কৰিছোঁ তাৰ স্বীকৃতি স্বৰূপে এক দীৰ্ঘ জীৱন লাভ কৰাত সন্মিলনৰ তৰফৰ পৰা শতায়ু সৌৰভ উপাধি প্ৰদান কৰা হ'ল। শেষত আপোনাৰ একাগ্ৰতা, নিষ্ঠা, সততা, সৰলতা, কৰ্মদক্ষতা ভৱিষ্যত প্ৰজন্মৰ বাবে প্ৰেৰণাদায়ক হোৱাৰ লগতে সুস্বাস্থ্য কামনা কৰিলোঁ। ভৱনীয় আভা হাজৰিকা উপসভানেত্ৰী, মনীন্দ্ৰনাথ দত্ত কাৰ্যালয় সম্পাদক, প্ৰণৱ দলৈ সহ সম্পাদক, দীপালী শইকীয়া, ডক্টৰ প্ৰমোদদেৱ সভা কাৰ্যকৰী সভাপতি, দুয়োকে অৰ্পণ কৰি বঢ়িয়া বঢ়িয়া। আমি পৰৱৰ্তী কাৰ্যসূচীলৈ যাওঁ। সময় যোৱাৰ একে খান কাকজান ৰজৈ বাগানৰ ৰাস্তা দি আহোঁ। এতিয়া বৰ্তমান চাকৰি কৰি থাকিছোঁ। সেইফালে আহোঁতে মই মুক্তিযোদ্ধাৰ পথবিলাক প্ৰায় দেখোঁ। 4-5টা পথ এনে গৈ আছে। জয়া
ইয়াৰ পিছত অনুৰোধ জনাইছোঁ সদকাৰী ইয়াৰ পিছত আধাৰ আলোচনীৰ মুখ্য সম্পাদক ডাক্তৰ নলিন খাবে শ্ৰীযুত মণিৰাম লাহনদেৱক ইয়াৰ পিছত অনুৰোধ জনাইছোঁ যোৰহাট জিলা জাতীয় বিদ্যালয়ৰ সমন্বয়ৰক্ষী সমিতিৰ হৈ শ্ৰীযুত ত্ৰিপুল শইকীয়া যোৰহাট জিলা জাতীয় বিদ্যালয়ৰ সমন্বয়ৰক্ষী সমিতিৰ অকণমান এইফালে ঘূৰি দিয়ক সুনদা অকণমান এইফালে চাই দিব লাগে ইয়াৰ পিছত অগ্ৰৱাদে প্ৰাক্তন সভাপতি তেখেতে সমন্বয় ফাইন আৰ্ট ছ'চাইটিৰ ফালৰ পৰা তেখেতে সম্বৰ্ধনা জনাব প্ৰমোদ চন্দ্ৰ নেওগ অনুৰোধ জনাইছোঁ দুইমান দুইটা কৈছোঁ আৰু বিভিন্ন প্ৰান্তৰ পৰা অহা বিভিন্ন প্ৰতিষ্ঠানৰ কৰ্মকৰ্তাসকল প্ৰতিনিধিসকল আপোনাসকলক কি জনাম আজি মোৰ জন্মদিনত আপোনাসকলে আহি যে আশীৰ্বাদ জনাইছে অমূল্য আশীৰ্বাদ এই আশীৰ্বাদ মোৰ পৰিয়ালবৰ্গৰ সকলোকে আনন্দ দি গ'ল তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ এই মোৰ আশীৰ্বাদ যেন মনে হৈ আপোনাসকলৰ অন্তৰে অন্তৰে থাকিব এই প্ৰাৰ্থনা আৰু এই সুন্দৰ দিনত আহি আপোনাসকলে মৰম চেনেহ আৰু আগ্ৰহ দেখুৱালে তাৰ কাৰণে মই কোটি কোটিবাৰ আপোনাসকলক ধন্যবাদ প্ৰদান কৰিছোঁ আপোনাসকলৰ জীৱন দীৰ্ঘজীৱী হওক আপোনাসকলৰ কৰ্মচাৰী আৰু বহল এই প্ৰাৰ্থনা আপোনাসকলে যি সাধনা অপূৰ্ব যে এই আশীৰ্বাদ আপোনাসকলে জনালেই
তাৰ কাৰণে মোৰ অন্তৰত কোটি কোটি বাৰ জন্ম থাকিল আৰু এই আজি এই অনুষ্ঠান যেন সকলোৰে কাৰণে চিৰস্মৰণীয় হওক মোৰ এই আশীৰ্বাদ আৰু বিশেষ মই ক'ব খোজা নাই মোৰ বহুমূলীয়া মৰম ইয়াৰে মই জনাইছোঁ। আজি 10 জানুৱাৰী এই 10 জানুৱাৰী দিনটোতে মোৰ দেউতা মুক্তিযোদ্ধা খগেশ্বৰ গগৈদেৱে এক যোৰহাটৰ সীমামূৰীয়া অঞ্চল জাজি তামোলচিঙাত জন্মগ্ৰহণ কৰিছিলে। আজি তেখেতে 106 বছৰত ভৰি দিছে। তেখেতৰ এই জন্মদিনটোত আজি যিসকল ব্যক্তি প্ৰতিষ্ঠান আৰু যোৰহাটবাসী ৰাইজে যি সম্বৰ্ধনা জনালে আৰু এটা যোৰহাট জিলা মুক্তিযুঁজাৰু সন্মিলনে আজি শতায়ু সৌৰভ উপাধি তেখেতক প্ৰদান কৰিছে। এই ক্ষেত্ৰত আমি পৰিয়াল সন্তোষিত হৈছোঁ আৰু তেখেতেও এটা যদিও তেখেতৰ স্বাস্থ্যৰ অৱনতি ঘটিছে তথাপিও আজি এই দিনটোত হয়তো এটা শক্তি লাভ কৰিছে। তেখেতৰ সুস্বাস্থ্য সকলোৱে কামনা কৰিছে যাতে সুন্দৰভাৱে তেখেতে এই পৃথিৱীৰ পৰা আঁতৰি যোৱাত যাতে অসুবিধাৰ সন্মুখীন নহয় তাৰ আহ্বান জনাইছোঁ আমিও। আৰু তেখেতৰ গোটেই জীৱনটোতে এটা সৰল জীৱন তেখেতে অতিবাহিত কৰিলে। জীৱনত একোৱেই নাই তেখেতৰ নিজাববীয়াকৈ, কোনো স্থায়ী সা সম্পত্তিও তেখেতে গঢ়িবলৈ নিবিচাৰিলে। কেৱল গান্ধীজীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ তেখেতে দেশৰ সেৱা আগবঢ়াই গ'ল আৰু আজি হয়তো তেখেতে এটা নিষ্ঠাৱান কৰ্মী হিচাপে আছিল কাৰণেই হয়তো আজি 106 বছৰত তেখেতে ভৰি দিবলৈ সক্ষম হৈছে আৰু এই জন্মদিনটোত সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ।